এই কালত কলিৰ প্ৰথম বাধাটোৱে হৈছে যিমান পাৰি কৃষ্ণ নামৰ পৰা, হৰি নামৰ পৰা, ভগৱন্তৰ নামৰ পৰা জীৱক আঁতৰাই ৰাখিব। কলিৰ প্ৰথম উদ্দেশ্য সেই। আৰু যিমানে আমাক বাধা দিব জানিব সেয়া কলিয়ে বাধা দিছে, আৰু কৃষ্ণ আমাক আগবঢ়াই দিয়ে কৃষ্ণৰ মুখামুখি হ'বলৈ। আজি বাপ জনাই আমাক ইয়াতে ভগৱন্ত ঈশ্বৰ পুৰুষৰ লগত মুখামুখি কৰিবলৈহে আমাক নিমন্ত্ৰণ দিছে। খাবলৈ, ভবলৈ, দিবলৈ, থবলৈ বুলি দিয়া নাই। সকলোৰে ঘৰত ভগৱন্তৰ কৃপাত সমস্তখিনি দ্ৰব্যকে ভগৱন্ত পুৰুষে একত্ৰিত কৰি ৰাখিছে। কিন্তু বাপজনে কৰিছে নহয়, মোৰ তাত খোৱা নোখোৱা বেলেগ কথা, কৃষ্ণ কথাখিনি শুনিব। মই যি কৃষ্ণ কথা কম কিয়, যে এই কাৰণে শুনিব লাগিব যে জীৱৰ উদ্ধাৰ। কৃষ্ণ কথা এজনে যদি শুনে, সিফালে ঘৰত, বংশত, উত্তৰ পুৰুষ, পূৰ্বপুৰুষ সকলোলৈ কাম কৰে। কিন্তু যজ্ঞ যিজনে কৰিব তিহে তাৰ ফল পাব। হোম যিজনে বিশ্বহোতা হ'ব তেওঁহে তাৰ ফল পাব। তপ যিজনে কৰিব যায় সিহে তাৰ ফল পায়। জপ যিজনে কৰিব, সাধনা যিজনে কৰিব সিহে তাৰ ফল পায়, বাকীবিলাকে নাপায়। যেনেকুৱা ল'ৰা এটাই পঢ়িলে ল'ৰাটোহে ফল পাব, মাক দেউতাকে ফল নাপায়। কিন্তু কৃষ্ণ কথা হলে কি, এজনে যদি কয় কোনে মানে পাপ সবাৰো হৰে। তাৰোপৰি যে পূৰ্বপুৰুষেও, উত্তৰ পুৰুষেও, মোৰ মাধৱ মহাপুৰুষে লিখিছে, যাৰ পুত্ৰ হবে ঐত হৰিত শৰণ লয়, হৰি গুণ গাৱে শুদ্ধ ভাৱে, দধি দুগ্ধ গীত মধু নদীৰ জলক পিয়া পিতৃগণে দিবিদিক পাব। যে পুতেকে মাত্ৰ শুদ্ধভাৱে হৰিত শৰণ লৈ কৃষ্ণৰ নাম শুনক, যি ইতিমধ্যে পূৰ্বপুৰুষ তেওঁলোকে গুচি গৈছে, তেওঁলোকেও তাৰ ফল তাত লাভ কৰিব। কি কৰিব? যদি কিবা কাৰণত কৰ্মসূত্ৰে সংসাৰ ধাৰণ চলাবলৈ নকৰিবলগীয়া কাম পিতৃপুৰুষে কৰিলে, কৰাৰ ফলত অধোগামী যোনিলৈ গুচি গ'ল, নৰক ভুঞ্জিলে, ভুঞ্জিব পাৰে। সংসাৰ চলাওঁতে বহুত সময় বাবা হ'ব পাৰে, অসুবিধা হ'ব পাৰে। যদি ভুলিলে তেতিয়াহ'লে সেই নৰকৰ ফলটো কি, যে পুষ্য নামে নৰক ভুঞ্জিব লাগে। পুষ্য শব্দটোৰ অৰ্থ পুত্ৰৰ লগত জড়িত আছে। পুত্ৰ পদ হস্যকাৰে পুত, দন্ত্য তৈৰত্ৰ পুত্ৰ মানে পুষ্য বা পুত নামৰ এখন নৰক আছে। বেলেগকে নৰকৰ পাতি কতো থোৱা নাই, বেলেগকে স্বৰ্গ নাই, বেলেগকে বৈকুণ্ঠ নাই। কিন্তু পুষ্য নামৰ নৰক কি, যে আছিলো মনুষ্য হৈ সংসাৰ ধৰ্ম কৰ্ম কৰাৰ ফলত মনুষ্য যোনিৰ কৰ্মে নিশেষ যোনিত ভুঞ্জি, আমি নিশেষ যোনিলৈ যাবলগীয়া হ'ল। ক'ত? পুষ্য নামৰ নৰক ভুঞ্জি থকা জীৱবিলাক কি জানেনে? তেওঁলোকৰ সেইবিলাকৰ খাদ্য হৈছে তেজ আৰু পুজ। মহ এটা আছিলে মনুষ্য, কিবা কাৰণত পিতৃপুৰুষসকল যদি পুষ্য যোনিলৈ যাবলগীয়া হৈছে, যুগ এটা এইবিলাক দেখিছে নৰক ভুঞ্জি আছে, সেইবিলাকেই নৰক। অধোগামী যোনিলৈ যায় তাত ভুঞ্জি থকাটোৱেই নৰক। মনুষ্য কিমান ধুনীয়াকে এটা আমি পৰিৱেশত আছো, কৃষ্ণ নাম শুনিছো হওঁতে বাওঁতে, কিন্তু আমাৰ যদি কৰ্মৰ ফলত আমাক কয় যে এন্ধাৰ ভাল পাওঁ, যা আফ্ৰিকাৰ প্ৰকাণ্ড এটা গাঁতত এটা জীৱ কৰি দিব ভগৱন্ত পুৰুষে, কোন তাত? সেই এটা নৰক। গতিকে কিবা কাৰণত পুত্য সমান পুত্ৰ পুত্য মনুষ্যৰ জন্মৰ কৰ্মৰ ফলত পিতৃপুৰুষসকলে যদি কিবা কাৰণত পুত নামৰ নৰকত ভুঞ্জিত আছেও, তাকে কৈছে যাৰ পুত্ৰ হবে ঐত হৰিত শৰণ লয়, হৰিগুণ গায় শুদ্ধভাৱে। যদি একান্ত মানে হৰিগুণ স্মৰণ কৰে, শুদ্ধভাৱে স্মৰণ কৰে, তেতিয়াহ'লে কি হ'ব? হৰিগুণ গাৱে শুদ্ধভাৱে। তেতিয়াহ'লে চাওক, আমাৰ মাধৱ মহাপুৰুষে ক'লে যে হৰিগুণ শুদ্ধভাৱে হ'লে হ'ব। নিজে বেলেগক মাতি কৰা নাই, কৰবাত
বাৰ্ষিক কৰ্মৰ দিনা মই বোম্বেত আছো, মই মাদ্ৰাজত আছো, দিল্লীত আছো, তাততো ভকত সংগ নাই, কি কৰা? তুমি নিজে গাটো শুদ্ধ হোৱা। পিতৃপুৰুষৰ যিদিনা বৈকুণ্ঠগামীৰ দিন তিথিটো তুমি নিজে কৰা। হে প্ৰভু, মোক এইখিনি পৰিৱেশে আনিছে, কৰ্মই আনিছে, মই নোৱাৰিছো, মই ইয়াতেই তোমাৰ নাম স্মৰণ কৰি মোৰ পিতৃপুৰুষক যাতে তুমি যদি কিবা কাৰণত পুত নামৰ নৰকত ভুঞ্জি আছে তাৰ পৰা উত্তৰণ দিয়া। তেতিয়াহ'লে কি কৰে চাও, কি খাই আছিলে? কিবা কাৰণত খাই আছিলে তেজ আৰু পুষ, খাদ্য সেইটোৱেই সেই নৰক ভুঞ্জি থকা জীৱবিলাকৰ। কিন্তু মাধৱ মহাপুৰুষে কৈছে যে যাৰ পুত্ৰ হবইত হৰিত শৰণ লৈ হৰিগুণ গাৱে শুদ্ধ ভাৱে, দধি দুগ্ধ ঘৃত মধু নদীৰ জলকবে পিতৃগণে দুবিধিক পাৱে। খাই আছিলে তেজ পুত, কিন্তু পুত্ৰই কি কৰিলে? হৰিত শৰণ লৈ হৰিগুণ গাৱে শুদ্ধ ভাৱে। হা, খোৱাৰ ফলত কি হ'ল? দধি দুগ্ধ ঘৃত মধু নদীৰ জল খাই কি জীৱই ভাল পায় কওক? দধি দুগ্ধ ঘৃত মধু নদীৰ জল খাই ভাল পোৱা জীৱটো হৈছে মনুষ্য। আছিলে মহযোগ হয়, কিন্তু পুত্ৰই একান্ত মানে হৰিত শৰণ লৈ পিতৃপুৰুষৰ উত্তৰণ তাকে কৈছে উত্তৰণ। উদ্যোগ উৰ্ত মানে উত্তৰণ, ওপৰলৈ নিয়া। তেওঁ ডাঙৰ ৱাল মাৰি নাম লিখি দিয়া নাই, পানীত টেংকি দি তাতে নামটো লিখি দিয়া নাই, পিতৃ স্মৃতাতে। মাধৱ মহাপুৰুষে সেইটো কোৱা নাই। হোম তপ জাপ যজ্ঞ একো কৰিব, তুমি শুদ্ধভাৱে খালি কৃষ্ণ নাম লোৱা। তেওঁক শৰণ লৈ তুমি তেওঁৰ নাম লোৱা। হে প্ৰভু, তোমাৰ চৰণত শৰণ ললো আৰু তোমাৰ নাম গুণ কৰিম। তেতিয়া দধি দুগ্ধ ঘৃত মধু নদীৰ জলকবা পিতৃগণে ত্ৰিবিধিক পায়। একে টানে নি লগে লগে মনুষ্য কৰি দিলে। এয়া হৈছে আমাৰ পুত্ৰ। আমি কৃষ্ণৰ মুখামুখি হলে আমাৰ সেই লাভ হয়। আমাৰতো লাভ হয়, ঘৰত থকাখিনিৰ লাভ হয়, লগতে উত্তৰ পুৰুষ পূৰ্বপুৰুষ সকলেও তেওঁলোকে আনন্দ কৰিবলৈ ধৰিছে। ৰাম পুত্ৰই যুগ ধৰ্ম অনুযায়ী যুগ কৰ্ম কৰিছে আৰু মোৰ এতিয়া উত্তৰণ ঘটিব। এইখিনিহে মোক লাগে। যদি বহুত টকা দিলে, বহুত ডাঙৰকে যজ্ঞ পাতিলে পিতৃপুৰুষ উত্তৰণ পায়, তেতিয়া দুখীয়াখিনি দেখোন পিতৃপুৰুষ সদায় চিৰ জীৱন নৰকতে ভুঞ্জি কৰিব লাগিব। নৰকতে ভুঞ্জিবলৈ তেওঁৰ আৰ্থিক অসুবিধা। যি পইচা আছে, যি অসৎভাৱে টকা ইনকম কৰিলে তেওঁ দিনক দিনে উত্তৰণ। গতিকে মাধৱ মহাপুৰুষে সেইটো সেইবিলাক চব বাদ, তুমি শুদ্ধভাৱে হৰিনাম